নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। লাখ লাখ মহিলা একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০কৈ টকা। পুৱা ১০ বজাৰ লগে লগে চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপুনি আজি অৰুণোদয়ৰ ধন পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী একাউণ্টত প্ৰদান কৰিব ১২৫০ টকাকৈ। লগতে অতি শীঘ্ৰে মহিলা গোটৰ একাউণ্টত ১০০০০কৈ টকা প্ৰদান কৰিব। সময়সূচী ঘোষণা কৰিছে। কেতিয়া সোমাব আপোনাৰ একাউণ্টত ১০০০০কৈ টকা? PM কিষাণে প্ৰতিজন কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০কৈ টকা। PM কিষাণৰ ২০ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে। কেৱল এয়াই নহয়, প্ৰতিজন অৰুণোদয়ৰ হিতাধিকাৰীৰ লগতে চৰকাৰী ৰেচন কাৰ্ডৰ হিতাধিকাৰী একাউণ্টতো প্ৰদান কৰিব ১০০০কৈ টকা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে। আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই নেকি? তেনে ক্ষেত্ৰত ১০ বজাৰ লগে লগে চেক কৰক আপোনাৰ একাউণ্ট। অৰুণোদয়ৰ ধন লাভ নকৰা চৰকাৰে জাৰি কৰিছে নতুনকৈ জাননী। যদি আপুনি অৰুণোদয়ৰ ধন লাভ কৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে চৰকাৰে নতুনকৈ আকৌ জাননী প্ৰকাশ কৰিছে। কাইলৈ ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব অৰুণোদয়ৰ টকা। ১৪ জুনৰ পুৱা ১০ বজাতে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত আপুনি টকা পোৱা নাই লগে লগে দিয়ক। অভিযোগ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। ১০ তাৰিখত কিবা অসুবিধাৰ বাবে চৰকাৰে আপোনাৰ একাউণ্টৰ টকাটো প্ৰদান কৰিব পৰা নাই, কিন্তু আজি আকৌ চৰকাৰে প্ৰদান কৰিছে আপোনাৰ একাউণ্টৰ টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আজি ৬ দিন ধৰি দেশত পৰিছে প্ৰচণ্ড গৰম। আপোনাৰ ৰাজ্য বা অঞ্চলত আজিৰ দিনটোত কিমান ডিগ্ৰী চেলচিয়াছে গৰমে ধৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। দেশৰ অধিকাংশ ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰিছে ৰেড এলাৰ্ট। অসমৰ প্ৰতিখন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। দিল্লী, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি হ'ব পাৰে গৰমৰ প্ৰকোপ। যিমান পাৰে সকলোৱে সাৱধানতা অৱলম্বন কৰক। আজি আপোনাৰ অঞ্চলত কিমান তাপমাত্ৰা নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ধুবুৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাৰ পিছতে একশ্যন আৰম্ভ হৈ পৰিছে। ৰাজপথত নামিব CRPF লগতে ৰেপিড একশ্যন ফ'ৰ্চ। আইন হাতত তুলি লোৱাৰ প্ৰতিগৰাকী পৰিব ভয়ংকৰ বিপদত। শিলগুটি দলীয় অপৰাধীৰ সন্মুখীন হ'ব লাগিব গুলীৰ। সকলো অপৰাধীক গ্ৰেপ্তাৰৰ নিৰ্দেশ প্ৰদান কৰিছে। ধুবুৰীৰ ঘটনাৰ লগতে জড়িত আছে বাংলাদেশৰ শক্তি। কেৱল এয়াই নহয়, বকৰি ঈদৰ পিছদিনাই মই ধুবুৰীত থাকিম বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ঈদৰ পিছদিনাই মই ধুবুৰীত নিশা কটাম। ধুবুৰীৰ সকলো সাধাৰণ মুছলমান আৰু হিন্দু ফাল আৰু দুটা দুষ্ট চক্ৰই কাম কৰি আহিছে বুলি মন্তব্য কৰিছে। কেৱল এয়াই নহয়, অহাবাৰ গোটেই ৰাতি মই হনুমান মন্দিৰত বহি থাকিম। কেৱল এয়াই নহয়, আমাৰ চৰকাৰে ইয়াক সহ্য নকৰে। বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। আজি সন্ধিয়া ৬ বজাৰ পিছতে প্ৰযোজ্য হ'ব নতুন নিয়ম। ৬ বজাৰ পিছতে শিল বৰ্ষণ কৰিলেই গুলীয়াৰ নিৰ্দেশ প্ৰদান কৰিছে। বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। আজিৰ ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব, কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।